পুনৰ নতুন ভিডিঅ' আপোনাক স্বাগতম জনাইছোঁ। আজি যিখন গাড়ী লৈ আনিছোঁ এখন হৈছে টাটা 1816 2023 গাড়ী, 22 ফুট লম্বা আৰু 12.5 টন পাছিং, গুৱাহাটী অসমত আছে। কণ্টেক্ট নম্বৰটো শেষত থাকিব আৰু প্ৰাইচটো মই প্ৰথমে কৈ দিম আপোনালোকক। তো প্ৰাইচটো আপোনাৰ বেছি নহয়, মাত্ৰ 17.5 লাখ টকা। আৰু যিসকলে এতিয়া ভাবিছে যে এইখন গাড়ী মই ল'ব পাৰিম বা তেওঁলোকে মানে ভাবিছে যে ল'ব পাৰিম, তেওঁলোকে গোটেই ভিডিঅ'টো চাওক। আৰু যিবিলাকে যদি ভাবিছে এই দামটো বেছি হৈছে, অমুক হৈছে তমুক হৈছে, তেওঁলোকে হয়তো বেলেগ চেনেল চাব পাৰে, বেলেগত খবৰ কৰিব পাৰে। মোক আকৌ জোৰ জবৰদস্তি নকৰোঁ, দামটো সিমানে 17.5 লাখ টকা, 1816। তো গাড়ী গুৱাহাটীত আছে, তো আপোনালোকে চাই লওক। তো মই আপোনালোকক কৈ দিম কেনেকৈ কি আছে কি নাই। তো এইখন হৈছে গাড়ীৰ সবিশেষ মই ক'ম। এতিয়া বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া প্ৰথমে এইটো চাই লওক। প্ৰথম যিটো আপোনাৰ ছাবজেক্টৰ প্ৰথম 1816 যিটো আপুনি বেজিং চাব পাৰে, খুবেই সুন্দৰ গাড়ী, 2023 গাড়ী আৰু বেছি চলাও নাই, 52,000 মান চলিছে। বিশেষ মই একো নকওঁ, আপোনালোকে ইয়াত আহিব, গাড়ী চাব, টায়াৰকেইটা এবাৰ নিজে চাই লওক। এখন গাড়ী অকশ্যনৰ পৰা লোৱা গাড়ী, বেলেগ ষ্টেটত ফাইনেন্স নহ'ব। মই সদায় কওঁ, মোৰ চেনেলত আপুনি মেক্সিমাম পাব অকশ্যনৰ পৰা লোৱা গাড়ীয়ে থাকে, মানে ফাইনেন্সে টানা গাড়ী। যিসকল ব্যক্তিয়ে নতুন গাড়ী লয় তেওঁলোকে সময়মতে কিস্তি দিব নোৱাৰে, ফাইনেন্স কোম্পানী সেইটো লৈ লয়। আৰু এয়া চাওক 52,221 মান হ'ব। আৰু সেইবোৰ অকশ্যন বিক্ৰী হোৱাৰ পিছত নতুন অনাৰে কিনি লয়। ঠিক আছে, আপোনালোকে ফাইনেন্স NOC পাই যাব। আৰু যদি কাগজ ট্ৰান্সফাৰ কৰি দিব লাগে সেইটো আমি কৰি দিব পাৰিম। নেম ট্ৰান্সফাৰ খৰচাটো বেলেগ হ'ব, বাকী টেক্স ফিটনেছ এইবোৰ আপডেটেড থাকে। তো এই চাব পাৰে। পিছৰ আৰু দুটা টায়াৰ আপোনালোকৰ সন্মুখত চাই লওক। টায়াৰ দুটা পিছৰ ফালে এনেকুৱা ধৰণৰ, পিছৰ দৃশ্যটো এনেকুৱা ধৰণৰ আপোনালোকৰ চাওক। পিছপিনে দৃশ্যাংশ, গাড়ী নম্বৰটো চাই ল'ব পাৰে এবাৰ। 22 ফুটৰ দৈৰ্ঘ্যৰ গাড়ীখন। ফ্ল'ৰটো এবাৰ চাব পাৰে। এইটো ফ্ল'ৰ মই দেখাব চেষ্টা কৰিছোঁ। 22 ফুটৰ গাড়ী। আৰু দুটা টায়াৰ চাব পাৰে। গাড়ী গুৱাহাটী অসমত আছে। এতিয়া ক'ত আছে সেইটো ফোনত গম পাব। কিয়নো আমি সেইটোৰ পৰা একবাৰ চেক কৰোঁ যে তেওঁ কি ধৰণৰ গাড়ী ল'ব বিচাৰে। বহুতে ভাবে যে 1 লাখ টকাত গাড়ী পাই যাম, এনে অদৰ গাড়ী ফোনবোৰ আহে। তো সেইকাৰণে বহুত চালি জাৰি আমি চাই পিনে মাতোঁ। ঠিক আছে, তো এইটো প্ৰথমটো টায়াৰ। সেইকাৰণে ফটকৈ এড্ৰেছটো কৈ নিদিওঁ, কণ্টেক্ট নম্বৰত ফোন কৰিব। তাৰপিছতে মই চাম, চেক কৰি ইয়াতে গাড়ীৰ ডকুমেণ্ট চাওক, মোটামুটি আপডেটেই আছে। আৰু কিবা যদি ফেইল হৈ থাকে এইটো অনাৰে আপোনাক আপডেট কৰাই দিব। ইয়াৰ হিন্দী ভিডিঅ' আছে, হিন্দী চেনেল জিতুছ অটো হাব, এইটো অসমীয়া চেনেল জিতুছ মটো হাব। 17.5 লাখ টকাত এই গাড়ীখন পাব। দামটো দিয়া আছে চাওক, 17,50,000। হিন্দী চেনেলৰ কাৰণে তাত যাব পাৰে। কিন্তু দুটা চেনেল আছে, যিসকলে হিন্দী বুজি নাপায় অসমীয়া চাওক, যিসকলে অসমীয়া বুজি নাপায় হিন্দীত চাওক। তো গাড়ী গুৱাহাটী অসম আছে, আপোনালোকে আহিব ইয়াত। 17.5 লাখ টকাৰ গাড়ী, ফাইনেন্সৰ সুবিধা আছে। মোটামুটি DP 3 লাখ টকামান দিব লাগিব। আৰু যদি চিভিল স্ক'ৰ ভাল হয় তেতিয়াহে হ'ব। বোলে বহুত ধনী, বহুত গাড়ী আছে, চিভিলত 400। তো ইয়াৰ লগে আজি ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলে। পুনৰ